ওয়েলকাম আৱাৰ চেনেল SM ব্লগছলৈ আপোনালোকক স্বাগতম অভিনন্দন। এতিয়া আমি গৈ আছোঁ আমাৰ ৰজাদিনীয়া আপোনাৰ শিৱদৌল, শিৱসাগৰত আছে বিখ্যাত শিৱদৌলৰ লগতে আপোনালোকক আজি দেখুৱাম আমি দেৱীদৌল, বিষ্ণুদৌল আৰু শিৱসাগৰ পুখুৰী। তেতিয়াহ'লে আজি আমাৰ লগত শিৱদৌললৈ ব'লক আৰু শিৱসাগৰৰ শিৱদৌল দৰ্শন কৰক। তেতিয়াহ'লে আমি যাওঁ। গাইজ, আপোনালোকে আমাৰ লগত আমাৰ চেনেলটো চাই থাকিব। আমাৰ SM ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। সতী পাৰ্বতী ৰে পতি তুমি মহাদেৱ, ৩১ কোটি দেৱতাৰে তুমি আদিদেৱ। এই শিৱদৌল আমাৰ ৰজাদিনীয়া শিৱদৌল, গতিকে মহাকালৰ ওচৰত আমি আহিছোঁ। আমাৰ ইউটিউব চেনেলৰ পৰা আমাৰ বন্ধুসকলক দেখুৱাব বিচাৰিছোঁ এয়া মহাকালৰ, এয়া আপোনাৰ আগৰ ৰজাদিনীয়াৰ এয়া আপোনাৰ শিৱদৌল। গতিকে এইখিনি আমাৰ বিশ্বজিৎ মজুমদাৰ ডাঙৰীয়াক মই দুআষাৰ দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মহাকালৰ বিষয়ে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল SM ব্লগছলৈ আপোনালোকক স্বাগতম। পোনপ্ৰথমে আমাৰ SM ব্লগছৰ তৰফৰ পৰা আপোনালোকক ৰঙাল বিহুৰ শুভেচ্ছা জনালোঁ। আৰু দ্বিতীয়তে আপোনালোকক আজি আমি দেখুৱাবলৈ লৈছোঁ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌল। এইটোৱে হৈছে আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌল, অৰ্থাৎ যেতিয়া ৰজাৰ দিন আছিলে সেই ৰজাৰ দিনতে বনোৱা এই শিৱদৌল ভাগি আপোনালোকক আমি দেখুৱাম। এই ভিতৰৰ পৰাও দেখুৱাম, কিন্তু আগতে আপোনালোকক বাহিৰৰ ছাইডটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু তাক দেখুওৱাৰ আগতে ইয়াত যিবোৰ মোৰ বিশেষত্ব আছে, মই বিশেষত্ব আপোনালোকক কৈ দিব বিচাৰিছোঁ অকণমান। এই শিৱদৌল হৈছে শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ বৰপুখুৰী পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসংগই প্ৰথমা ৰাণী বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিতা ভনীয়ে দ্ৰুপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নামত এই বৰ ৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশ মৰ্মে ১৭৩১ খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল। কৰ্দেশীয়া আৰু দৌলৰ উচ্চতা প্ৰায় ১৮০ ফুট, প্ৰায় ৫৫.৫১ মিটাৰ, আৰু ভেটি প্ৰস্থ প্ৰায় 195 ফুট আৰু ৬০.১৪ মিটাৰ। দৌলটিৰ ওপৰত থকা কলচীটোৰ উচ্চতা প্ৰায় ৮ ফুট। সেই কলচীটো যিটো আপোনাৰ দেখুওৱাৰ পিছত মই কেমেৰামেনক জুম কৰি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই কলচীটোৰ উচ্চতা প্ৰায় ৮ ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। ১৯৫০ চনত ভূমিকম্পত কলচীটো খহি পৰিছিল, যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায় শিৱৰ পূজা অৰ্চনা হয়। শিৱৰাত্ৰিত এই দৌলৰ কাষতে এখন ডাঙৰ মেলাও বহা হয়। এইবোৰে হৈছে এই শিৱসাগৰ শিৱদৌলৰ কিছুমান বিশেষত্ব। ইয়াৰ পিছত আপোনালোকক আমি শিৱসাগৰ পুখুৰীৰ বিশেষত্বসমূহ জনাম। কিন্তু আহক গাইজ, এতিয়া আমি আমাৰ শিৱদৌল যিটো আছে সেই শিৱদৌল ভাগি আপোনালোকক দৰ্শন কৰাবলৈ বিচাৰোঁ। শ্ৰী শ্ৰী মহাকালৰ চৰণত আমি এভাগি সেৱাত আগবঢ়াব বিচাৰিছোঁ। আহক। এই শিৱদৌলৰ যিসমূহ জাননী আছে, জাননীসমূহ আপোনালোকৰ ওপৰত বহাই দিব বিচাৰিছোঁ। দৌলৰ গৰ্ভগৃহৰ কুণ্ডত কোনো ধৰণৰ মিঠাই, চাউল, গাখীৰ, ঘি আদি ঢালিব নোৱাৰিব। গৰ্ভগৃহত পূজাস্থলীত মুখ্য বন্তিগছত কোনো ভক্তই মিঠাতেল ঢালিব নোৱাৰিব। এই জাননী দৌলৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত ৰাইজৰ অনুৰোধ মৰ্মে জাৰি কৰা হয়। আহক আমি আপোনাক ভিতৰত গৰ্ভগৃহৰ দৰ্শন কৰাম। যিটো শিৱসাগৰ শিৱদৌলৰ গৰ্ভগৃহৰ ভিতৰত যি গৰ্ভগৃহ আমাৰ স্থাপন কৰাইছে, এই গৰ্ভগৃহ আপোনালোকক আমি দেখুৱাবলৈ গৈ আছোঁ। এতিয়া আমি আপোনালোকক গৰ্ভগৃহ দেখুৱাম। আহক। এইটো শিৱদৌলৰ যিটো আমি ভিতৰত সোমাই গৈ আপোনালোকক যিটো গৰ্ভগৃহ আছে সেই গৰ্ভগৃহটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। কেমেৰামেনক আমি অনুৰোধ জনাম যাতে গৰ্ভগৃহৰ দৰ্শন কৰে। এইটো দেখিবলৈ পাইছে আপোনালোকে, মই দেখাবলৈ কেমেৰামেনক অনুৰোধ জনাম। এইটোৱে কুণ্ডটো, যিটো শিৱদৌলৰ শিৱকুণ্ড বুলি কয়, এই কুণ্ডটোৱে হৈছে শিৱসাগৰৰ শিৱদৌলৰ কুণ্ড। এইভাগে কুণ্ড ভাগ, এইভাগ মই অনুৰোধ জনাম আপোনাৰ অকণমান দূৰৰ পৰা দেখুৱাব আগলৈ।
এই ভাগে হৈছে কুণ্ড আৰু এতিয়া আমি আমাৰ গৰ্ভগৃহৰ ভিতৰত যিটো শিৱলিংগ স্থাপন কৰি থোৱা হৈছে সেই শিৱলিংগ ভাগ আপোনালোকক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কেমেৰামেনক মই ভিতৰলৈ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি গৈ আছোঁ দেৱীদৌল। তো আমি যিটো কাষতে দেৱীদৌল আছে সেই দেৱীদৌল ভাগ আমি দেখুৱাম আপোনালোকক। তো আহক গাইজ আমি দেৱীদৌল ভাগলৈ আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। আপোনালোকক দেৱীদৌল দৰ্শন কৰাম, তাৰপিছত আপোনালোকক বিষ্ণুদৌলো দৰ্শন কৰাম। তো মই আমাৰ কেমেৰামেনৰ সহায়ত আহিবলৈ অনুৰোধ জনাইছোঁ। শিৱদৌলটো অলপ জুম কৰি দেখুৱাই দিছোঁ ৰাইজক। বৰ্তমান আমি উপস্থিত হৈ গৈছোঁ দেৱীদৌল। তো আপোনালোকক আমি দেৱীদৌল দেখুৱাবলৈ অনুৰোধ জনাই আছিলোঁ। তো আপোনালোকে আহক আৰু আমাৰ সৈতে দেৱীদৌল চাওক। এয়া আপোনালোকে দেৱীদৌলৰ বাহিৰ ভাগৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। এয়া দেৱীদৌলৰ বাহিৰ ভাগৰ দৃশ্য। এয়া হৈছে আমাৰ দেৱীদৌল। এয়া দেৱীদৌলৰ বাহিৰৰ দৃশ্য ভাগ আমাৰ কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ চব ফালৰ পৰা। গোটেই চাৰিটো এইটো দেৱীদৌল। আমাৰ শিৱদৌলৰ একদম কাষতে সোঁহাতে দেৱীদৌল আছে উপস্থিত। এয়া শিৱদৌল আপোনালোকে দেখি পাইছে আৰু সোঁহাতে আমাৰ এয়া দেৱীদৌল আৰু বাওঁহাতে বিষ্ণুদৌল। আপোনালোকক বিষ্ণুদৌললৈ আমি লৈ যাম, কিন্তু তাৰ আগতে আমি দেৱীদৌলটো দেখাবলৈ চেষ্টা কৰিম। ইয়াত বিয়া হয় নহয়? জগদম্বা অঁ ইয়াৰ পৰাই দেখোঁ। চব গাইজ আপোনালোকক মই গৰ্ভগৃহৰ ভিতৰলৈ লৈ যাবলৈ অনুৰোধ জনাইছোঁ। এয়া গৰ্ভগৃহৰ ভিতৰত আপোনালোক দেৱীদৌল দেখুৱাম আৰু মা দুৰ্গাৰ দৰ্শন কৰাম আপোনালোকে দেখিব পাৰিব। এয়া দেৱীদৌল আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া দেখিবলৈ পাইছে ইয়াৰ কিনাৰতে এয়া আমাৰ দেৱী সৰস্বতী আপোনালোকে দেখিছে। ইয়াত মা লক্ষ্মী বিৰাজ কৰি আছে। এয়া দেৱীদৌল দৰ্শন কৰা হৈছে। এয়া আপোনালোক মই কেমেৰামেনক দেৱীদৌল দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আহক। আপোনালোকক আমি দেৱী দৌলৰ দৰ্শন কৰালোঁ। এতিয়া আপোনালোকক আমি বিষ্ণুদৌলৰ দৰ্শন কৰাম। তো আহক গাইজ আমাৰ লগত বিষ্ণুদৌলৰ গৰ্ভগৃহৰ ভিতৰলৈ আমি সোমাই যাম আৰু বিষ্ণুদৌলটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া গাইজ দেখিছে আমি বৰ্তমান বিষ্ণুদৌল উপস্থিত হৈছোঁ। আমি বাহিৰৰ ফালৰ যিটো দৃশ্য সেই দৃশ্যটো আমি কেমেৰামেনক বিষ্ণুদৌলৰ বাহিৰৰ দৃশ্যত দেখাবলৈ চেষ্টা কৰিম। অকণমান এইফালে আপুনি আহি যাওক, তেতিয়া আপোনাৰ এইফালৰ পৰা আপুনি বাহিৰৰ দৃশ্যটো দেখাব পাৰিব। তো গাইজ আহক এতিয়া আমি গৰ্ভগৃহৰ ভিতৰত যি বিষ্ণুদৌলৰ গৰ্ভগৃহৰ ভিতৰত আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু গৰ্ভগৃহৰ ভিতৰত কি আছে আপোনালোকক সেইটো আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া আপোনালোকে দেখি পাইছে গৰ্ভগৃহৰ ভিতৰলৈ। আপোনালোক মই কেমেৰামেনে গৰ্ভগৃহৰ ভিতৰলৈ সোমাই দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কেমেৰামেনৰ গৰ্ভগৃহৰ ভিতৰত অকণমান আগলৈ গৈ দেখাবলৈ চেষ্টা কৰিবলৈ। ফাইনেলি গাইজ আপোনালোকক আমি বিষ্ণুদৌলৰ দৰ্শন কৰালোঁ। আপোনালোকে দেখিলে আমাৰ গৰ্ভগৃহৰ ভিতৰত যি শংকৰচক্ৰ গদা পদ্মধৰেণ বিষ্ণু বহি আছে তেখেতক আমি আপোনালোকক দেখুৱালোঁ। এতিয়া আমি আমাৰ এই চেনেলৰ যি সঞ্জীৱ মাহাতো আছে তেখেতক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যিহেতু আমি ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহ আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ, আমাৰ ইউটিউব চেনেলৰ SM ব্লগছৰ দ্বাৰা আপোনালোকক দেখাইছোঁ আৰু দেখাই যাম আপোনালোকৰ আশীষ আশীৰ্বাদ লৈ। এতিয়া আমি আপোনালোকৰ যিটো পুখুৰী, শিৱসাগৰ পুখুৰীটো আমি সেইটো দেখুৱাবলৈ লৈ গৈ আছোঁ ৰাইজ। আহক আপোনালোকৰ শিৱসাগৰ পুখুৰীটো দেখুৱাই দিম।
ফাইনেলি গাইজ আপোনালোকক আমি কৈছিলোঁ যে শিৱসাগৰ শিৱদৌল দেখুৱাম, দেৱী দৌল দেখুৱাম, বিষ্ণু দৌল দেখুৱাম। আপোনালোকক ইতিমধ্যে আমি এই তিনিটা দৌলৰে আমি দৰ্শন কৰালোঁ। এতিয়া আপোনালোকক আমি কৈছিলোঁ যে শিৱসাগৰ পুখুৰীটো আপোনালোকক দেখুৱাম। তো গাইজ এতিয়া আপোনালোকক আমি পুখুৰীটো শিৱসাগৰ দেখুৱাবলৈ চেষ্টা কৰিম। দেখুওৱাৰ আগতে আপোনালোকক যিসমূহ পুখুৰীটোৰ বিৱৰণ আছে এই বিৱৰণসমূহ আপোনাক কৈ দিম, ঠিক আছে। এই পুখুৰীৰ কিছুমান বিৱৰণ হৈছে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত তেওঁৰ দ্বিতীয়গৰাকী কুঁৱৰীয়ে বৰ ৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰৰ সদৃশ্য শিৱসাগৰ পুখুৰী খন্দোৱা কাৰ্য আৰম্ভ কৰিছিল। 1655 18 জেঠত খনন আৰম্ভ হোৱা এই পুখুৰী খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষত 6 বহাগত। পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি 194 পুৰা 2 বিঘা 2 কঠা 6 লোচা মাটি। পুখুৰীটো আয়তকাৰ গভীৰতা 20 কিউবিক। চাংৰুং ফুকনৰ বুৰঞ্জী মতে পুখুৰীটোৰ দীঘে 297 বেউ আৰু পথালিতে 180 বেউ। তো আপোনালোকে দেখিবলৈ পালে। এতিয়া আপোনালোকক যিটো দেখাব লাগে আমি দেখালোঁ। এতিয়া আমি পুখুৰীটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই পুখুৰীটো মই কেমেৰামেনক দেখাবলৈ অনুৰোধ জনাইছোঁ। আমি ভিতৰলৈ যাবলৈ বৰ্তমান গেট বন্ধ কৰি থোৱা আছে, সেইকাৰণে আমি বাহিৰৰ পৰা আপোনালোকক পুখুৰীটো দৰ্শন কৰাবলৈ বিচাৰিছোঁ। তো ফাইনেলি গাইজ এয়াই হৈছে শিৱসাগৰ শিৱদৌলৰ পাৰতেই থকা এই পুখুৰী ভাগ। ইয়াকে কোৱা হয় শিৱসাগৰ পুখুৰী। তো এতিয়া আপোনালোকে দেখিবলৈ পালে শিৱসাগৰ পুখুৰী। এতিয়া আমি আমাৰ চেনেলৰ পৰা বিদায় ল'ম। তাৰ আগতে মই আমাৰ কেমেৰামেন আৰু সঞ্জীৱ মাহাতোৱে কিবা কয় যদি তেখেতক ক'বলৈ বিচাৰিছোঁ, দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। হাই গাইজ, আপোনালোকক আমাৰ SM ব্লগছৰ দ্বাৰা আপোনালোকক শিৱদৌল, বিষ্ণুদৌল আৰু দেৱী দৌল আৰু যিটো ঐতিহাসিক পুখুৰী, যিটো আমাৰ শিৱসাগৰ পুখুৰী, আপোনালোকক দেখুৱালোঁ। আৰু আমি আশা ৰাখিছোঁ যাতে আমাৰ যিসকল আমাৰ বন্ধু আছে আৰু যিসকল আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকো আহি চাওক। বহুত নোচোৱা ল'ৰাও আছে, আমাৰ এই চেনেলৰ মাধ্যমত চাওক। আৰু ইয়াতকৈ আমি ভাল ভাল ভিডিঅ' বনাই গৈ থাকিম আৰু ৰাইজৰ আশীষ আশীৰ্বাদ লৈ আৰু ৰজাদিনীয়া যিসমূহ আমাৰ কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নসমূহ আমি দেখুৱাই যাম। আৰু শেষত মই এটা কথাই ক'ব ল'লোঁ, যিহেতু আমাৰ মানুহ মাত্ৰা ভুল হয়, কিবা যদি আমাৰ ভুল হৈছে আপোনালোকে এই কমেণ্টৰ সহায়ত আমাক জনাব। আৰু কিবা ভুল হ'লে আমাক আমি শুধৰাবলৈ চেষ্টা কৰিম। আৰু সকলোকে লাষ্টত আমি ইউটিউব SM ব্লগছৰ পৰা আমি বিদায় ল'ব লোৱাৰ আগত আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি ইমানতে আমি আজি ভিডিঅ' স্থগিত কৰিলোঁ। ধন্যবাদ।